নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আজি আমি এই ভিডিঅ'টোত শিকিম সপ্তম শ্ৰেণীৰ নতুন গণিত ঠিক আছে সপ্তম শ্ৰেণীৰ তোমালোকৰ যেটো নতুন গণিতৰ প্ৰথম ভাগ আছে আমি হেতু আলোচনা কৰিম ঠিক আছে সেইখন কিতাপৰ আজি আমি শিকিম দ্বিতীয় অধ্যায় পাটিগণিতীয় ৰাশি ঠিক আছে গতিকে আমি শিকিম অধ্যায় 2 পাটিগণিতীয় ৰাশি তোমালোকে K5 X4 E1 তেনেকে সাৰ্চ কৰিলেও ইউটিউবত আহি যাব ঠিক আছে আৰু এইফালে আছে তোমালোকৰ ইংলিশ মিডিয়াম arithmetic expressions গটিকে তোমালোকে মানে যেহেতু কোৱেশ্চন সেম হয় গটিকে তোমালোকে মানে এই ভিডিওৰ জৰিয়তে গটেখিনি শিকিব পাবা ঠিক আছে ম্যাথছৰ তোমালোকৰ নিয়মটো প্ৰায় একেই হ'ব ওকে এতিয়া আমি আহিছো যে পাটিগণিতীয় ৰাশি তোমালোকক মই এটা কথা কওঁ যে আমি যিকোনো গণিতটা শিকিব লাগিলে মানে পতককে যে আমি গণিতত জাপ মাৰি যাম তেনেকুৱা কৰিব নালাগে আমি সদায় একচুয়ালি আমাক অধ্যায়টোত কৈছে কি আমি হেতু অকনমান বুজি ল'ব লাগে ঠিক আছে এতিয়া তোমালোকক মই মানে গণিত কৰি দিয়াৰ আগতে মই এখিনি বুজাই দিও যে ইয়াতে এটা কৈছে যে সৰল পাটিগণিতীয় ৰাশি ন সৰল পাটিগণিতীয় ৰাশি মানে কি তোমালোকে ইতিমধ্যে দুটা সংখ্যাৰ যোগ বিয়োগ পূৰণ আৰু হৰণ শিকি আহিছা অবিয়াসলি তোমালোকে সৰুতে যোগ বিয়োগ পূৰণ হৰণ এইবিলাক শিকিছা নে নাই গটিকে উদাহৰণ স্বৰূপে 12 যোগ 5 17 - 3 8 পূৰণ 4 15 হৰণ 3 ইত্যাদি মানে যি কোনো আৰু যোগ বিয়োগ পূৰণ হৰণ যেনেকৈ কৰে সেইবিলাক শিকিছা গটিকে এইবোৰ হৈছে আমাৰ একতা পাটিগণিতীয় ৰাশি গটিকে পাটিগণিতীয় ৰাশি আমি যে পাটিগণিতীয় ৰাশি মানে কি শিকিম গটিকে পাটিগণিতীয় ৰাশি মানে কি তোমালোকে বুজি পালা যে এইটোই বুজি পালা যে কি মানে আমি যিকোনো বস্তুক যে আমি সদায় যোগ কৰিম বিয়োগ কৰিম পূৰণ কৰিম বা হৰণ কৰিম সেইবিলাকে হৈছে আমাৰ আসলতে পাটিগণিতীয় ৰাশি এতিয়া ওপৰৰ প্ৰতিটো উদাহৰণত সংখ্যাৰ মাজত এটা প্ৰক্ৰিয়া মাজত একতা প্ৰক্ৰিয়া কৰবাত যোগ কৰবাত বিয়োগ কৰবাত পূৰণ কৰবাত হৰণ গটিকে আমি এটা লিখবা পাৰো যে কৰা হৈছে গটিকে সেই এনেকুৱা ৰাখিবৰক আমাৰ সৰল পাটিগণিতীয় ৰাশি বুলি কোৱা হয় বুজি পাইছা গটিকে তোমালোকক মই উদাহৰণ 1 2 বুজাই দিছো কিতাপতে বুজাই দিছো মানে তেতিয়া গম পাবা যে এক্সাৰসাইজত একচুয়ালি কেনেকৈ কৰিব লাগে যে ৰক্তিমৰ হাতত 13টা ৰঙা আৰু 7টা সেউজীয়া মাৰ্বল আছে তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যা পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা মানে কৈছে যে ৰক্তিমৰ হাতত বোলে 13টা ৰঙা মাৰ্বল আছে আৰু 7টা সেউজীয়া মাৰ্বল আছে হলি এটা তেওঁৰ হাতত থকা মানে আমাক মাৰ্বলৰ সংখ্যাটো পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে গটিকে আমি লিখিম যে কি ৰঙা মাৰ্বলৰ সংখ্যা কিমান 13 ঠিক আছে সেউজীয়া মাৰ্বলৰ সংখ্যা কিমান 7 মানে 7 আৰু গটিকে এতেকে মাৰ্বলৰ সংখ্যাৰ পাটিগণিতীয় ৰাশি হ'ব আমি এই দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব না নালাগে কোচোন অবিয়াসলি তোমালোকৰ এতিয়া মাৰ্বল সংখ্যাৰ পাটিগণিতীয় ৰাশিটো হ'ব আমাৰ 13 যোগ 7 মানে আমি কি কৰিব লাগিব মুঠ মাৰ্বলৰ সংখ্যা উলাবা লাগালে যোগ কৰিব নালাগিব গটি কি সহজ হেতুৱে মানে আমি গটেই যোগ কৰি যোগফলটো দেখাব নালাগে জাস্ট মানে ৰাশিটো কি হ'ব হেতু দেখাব লাগে বুজি পাইছা এতিয়া আমি আহিছো উদাহৰণ 2 লে উদাহৰণ 2ত কৈছে যে আমাক কি এটা পেকেটত 20টা কৈ চকলেট আছে তেনেকুৱা 5টা পেকেটত থকা চকলেটৰ সংখ্যা পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা ঠিক আছে গটিকে এটা পেকেটত চকলেটৰ সংখ্যা কিমান আছে 20টা এটাত যদি 20টা হয় 5টাত কিমান হ'ব বুজি পাইছা নে বস্তুটো গটিকে 5টা পেকেটত কিমান হ'ব এটাত 20টা আৰু এটাত 20টা আৰু এটাত 20টা আৰু এটাত 20টা আৰু এটাত 20টা গটিকে 5টা পেকেটৰ চকলেটৰ সংখ্যা কিটা যোগ হ'ব নে নহব গটিকে আমি হেনেকে কিন্তু আমি যিকোনো বস্তুৰ এটা পেকেটত যদি ইমানটা থাকে 5টা পেকেটত কিমান থাকিব গটিকে হেতু আমি কি কৰিব লাগিব 20 কেইটা হৈছে 5টা হৈছে কাৰণ 5টা পেকেটত আছে সেই কাৰণে 5 পূৰণ 20 গটিকে বীজগণিতীয় ৰাশি হ'ব আমাৰ 5 পূৰণ 20 বুজি পাইছা নে গটিকে ফাৰ্স্ট তোমালোকে উদাহৰণটো মই অলপ বুজাই দিছো এতিয়া আমি আহিছো এক্সাৰসাইজলে গটিকে এক্সাৰসাইজ আহিছো আমি কি 2.1 ঠিক আছে 2 পইণ্টত আমাক কি কৈছে এক নম্বৰটোত কৈছে যে ডিবিজাই এখন কিতাপ 25 টকাত আৰু আন এখন কিতাপ 10 টকাত কিনিলে ডিবিজাই খৰচ কৰা টকা পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা ওকে মানে কি ইজি গণিত দিছে ন আমি এতিয়া এইটো কৰিম ঠিক আছে এতিয়া আমি শিকিম অধ্যায়টোৰ এক নম্বৰটো সলিউশন কৰিম মানে আমাৰ প্ৰশ্নটো তোমালোকক দেখাই দিলো ন প্ৰশ্নটোত এতিয়া আমি লিখিম যে সলিউশনত লিখিম আৰু ডিবিজাই এখন কিতাপ কিনে 25 টকাত ঠিক আছে তাৰপিছত লিখিম যে কি আন এখন হয়নে নাই আন এখন কিতাপ কিনে কিমান টকাত 10 টকাত বুজি পাইছানে আন এখন কিতাপ কিনে 10 টকাত তাৰপিছত এতেকে আমি লিখিম যে কি এতেকে মানে কিমান এখনতেও কিমান খৰচ কৰিছে এখন কিতাপ কিনাতে 25 টকা আৰু এখন কিতাপ কিনাতে 10 টকা এতেকে আমি লিখিম যে এতেকে ডিবিজাই
এতেকে ডিভিজাৰ খৰচ কৰা এতেকে ডিভিজাৰ খৰচ কৰা পাটিগণিতীয় ৰাশি বুজি পাইছানে মানে এতেকে ডিভিজাৰ খৰচ কৰা পাটিগণিতীয় ৰাশি কি হ'ব আমাৰ তাতে নধৰে বাৰু অলপ তলত লিখিছো পাটিগণিতীয় ৰাশি কি হ'ব আমি দুটা যোগ কৰিব নালাগিব গতিকে 25 + 10 এটোৱে আমাৰ পাটিগণিতীয় ৰাশি বুজি পাইছানে কি তিজি একদম সহজ তোমালোকে টেনচন কৰিবলগীয়া একো নাই ঠিক আছে এতিয়া আমি আহিছো 2 নম্বৰলে 2 নম্বৰটোত কৈছে যে 2 নম্বৰটোত আমি কি কৈছে 2 নম্বৰটোত কৈছে যে ৰুণজুনৰ হাতত থকা 20 টকাৰ পৰা ভাইকক 7 টকা দিলে ৰুণজুনৰ হাতত বোলে 20 টকা আছিল ভাইকক কিমান দিলে 7 টকা দিলে ৰুণজুনৰ হাতত থকা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা এতিয়া আমি 2 নম্বৰটো বুজিম হয়নে তাৰ মানে প্ৰশ্নটো কৈছে যে ৰুণজুনৰ হাতত আছিল 20 টকা ওকে ভাইকক দিলে ভাইকক কিমান দিলে 7 টকা দিলে এতেকে ৰুণজুনৰ হাতত কিমান থাকিব মানে হেতু পাটিগণিতীয় ৰাশিত লিখিব দিছে মানে 20 টকা আছিল 7 টকা ভাইকক দিলে গতিকে 20 ৰ পৰা 7 বিয়োগ হ'ব 20 - 7 20 - 7 গতিকে এইটোক আমি এনেকৈ ৰাখি থব লাগিব কাৰণ আমাক মেইন এনসারটো ওলাব দিয়া না মানে অনলি জাস্ট ৰাশিটো লিখিব দিছে গতিকে এনসার হ'ব আমাৰ 20 - 7 ওকে বুজি পাইছা এবাৰ আমি আহিছো 3 নম্বৰলে 3 নম্বৰটোত কৈছে যে সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেন্সিল আছে ওকে যে তোমালোকৰ বোলে ক্লাস 7ৰ প্ৰত্যেকজন শিক্ষাৰ্থীৰ হাতত কিমানকৈ আছে 3ডালকৈ পেন্সিল আছে শ্ৰেণীত থকা 15জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে ঠিক আছে গতিকে এতিয়া আমি লিখিম গতিকে 3 নম্বৰটোত আমাক প্ৰশ্নটোত কৈছে যে প্ৰতিজন শিক্ষাৰ্থীৰ হাতত পেন্সিল কিমান আছে 3ডালকৈ আছে ওকে বুজি পাইছা এটা প্ৰশ্নটোত কৈছে যে 15জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যাৰ পাটিগণিতীয় ৰাশি কি হ'ব মানে না গতিকে 15জনৰ হাতত থকা তাৰ মানে 15জনৰ হাতত থকা 15জনৰ এজনৰ হাতত যদি আমাৰ 3ডালকৈ থাকে তেনেহলে 15জনৰ হাতত কিমান থাকিব মানে না 15 পূৰণ 3 হ'ব একজনৰ হাতত যদি আমাৰ কি কৈছে একজন ষ্টুডেন্টৰ হাতত যদি 3ডালকৈ থাকে পেন্সিল তুমি নিজে ভাবাচোন 15টাৰ হাতত কিমান থাকিব 15টাৰ পেন্সিলৰ সংখ্যা আমাৰ মানে হেই নব গতিকে আমি কি কৰিব লাগিব 15 পূৰণ 3 গতিকে অনলি আমাক বীজগণিতীয় ৰাশিটো লিখবা দিছে গতিকে অনলি বীজগণিতীয় ৰাশিটো লিখছো 15 পূৰণ 3 এটো হ'ব হে বুলে আমি 15 3 * 45 হেইটো লিখিব নোৱাৰো কাৰণ আমাক অকল ৰাশিটো লিখিব দিছে গম পাইছা তাৰ পিছত এইবাৰ আমি আহিছো 4 নম্বৰলে ঠিক আছে 4টোত কৈছে যে আমাক আমিৰে তাৰ জন্মদিনত 60টা চকলেট নিজৰ শ্ৰেণীৰ 30জন বন্ধুৰ মাজত সমানে ভগাই দিলে কৈছে যে আমিৰৰ বাৰ্থডেত কি কৰিছে জন্মদিনত মানে 60টা চকলেট আনছি দোকানৰ পৰা আনি কেনে 30টা চলিৰ মাজত লগৰ 30টা ল'ৰা ছোৱালী আছে লগৰ হেতৰ মাজত সমানে বুলে ভাগি দিছি গতিকে প্ৰত্যেককে পাবলগীয়া চকলেটৰ সংখ্যা পাটিগণিতীয় ৰাশিত লিখিব দিছে আমাক কি সহজ নয় এইবিলাক এনেকুৱা গণিতটো কৰি আহিছা জাস্ট আমি ৰাশিটো লিখিব লাগে ঠিক আছে এটা তোমালোকে চোৱা 4 নম্বৰত কুৱেশ্যনত কি কৈছিল আমিৰৰ কেইটা বাৰ্থডেত জন্মদিনত কিমানটা চকলেট আছিল 60টা আছিল হয়নে ভগাই দিলে কিমান তাৰ মাজত ভগাই দিলে 30 জনক ভগাই দিলে এতেকে প্ৰত্যেককে পাবলগীয়া চকলেটৰ পাটিগণিতীয় ৰাশি হ'ব হয়নে ত কিমানটা চকলেট আছিল 60টা কিমান জনৰ মাজত ভগাই দি কিমান জন ল'ৰা ছোৱালীক মানে ভগাই দিলে 30 জনক গতিকে 60টা চকলেটক 30 জনৰ মাজত ভগাই দিলে গতিকে পাটিগণিতীয় ৰাশিটো কি হ'ব আমাৰ 60 হৰণ 30 হয়নে নাই গতিকে এইটো এনসার এনেকৈ অকল ৰাশিটো লিখিলে হল বাকি গোটেই লিখিব নালাগে বুজি পাইছা তোমালোকে ঠিক আছে গতিকে তোমালোকে যদি বুজি পাইছা তেনেহলে মোৰ বাবে এটা লাইক কৰা এবাৰ আমি কি কৰিম 2.1 হৈ গল এবাৰ আমি আগবাঢ়িম 2.2 ৰ ফালে ঠিক আছে গতিকে এতিয়া তোমালোকৰ 2.1 কমপ্লিট হল আমি 2.2 লৈ যোৱাৰ আগতে আমি এটা মানে কথা বুজাম তোমালোকক যে সৰল পাটিগণিতীয় ৰাশিৰ তুলনা ন এবাৰ আমি মানে তুলনা কৰিম যে সদায় তুলনা কৰিবলৈ আমাৰ এইটো চিন নহলে এইটো চিন ব্যৱহাৰ কৰা তোমালোকতো জানাই মানে ডাঙৰ বুজাবলৈ যিটো ফালে ডাঙৰ হেতু ফালে বহল মুখখন হয় আৰু যিটো ফালে সৰু সেইফালে সৰুখিনি হয় গতিকে এইটোটো তোমালোকে জানাই হয়নে নাই গতিকে আৰু সমান বুজাবলৈ সমান চিনৰে ব্যৱহাৰ কৰা হয় গতিকে সব বলকচোন আমি মানে তেনেকৈ এতিয়া আমি ম্যাথছ কৰো কোনফালে ডাঙৰ কোনফালে সৰু ঠিক আছে গতিকে এবাৰ আমি আহিছো অনুশীলনী 2.2 লে ঠিক আছে গতিকে 2.2 মই তোমালোকক কিতাপতে কৰি দিছো তোমালোকে কিতাপতে ভালদৰে বুজি লবা ঠিক আছে কৈছে যে কি খালি ঠাই পূৰ কৰা আমাক কি কৈছে খালি ঠাই পূৰ কৰা ইয়াতে আছে আমাৰ 6 + 5 মানে আমি প্ৰশ্ন ইয়াতে দেখি দিছো যে 2.2 অনুশীলনী ঠিক আছে 2.2 ৰ 1 নম্বৰটোত আমাক কি কৈছে যে এইটোত কৈছে যে 6 + 5 = এনেকে আছে খালি ঠাই * 1 আছে গতিকে এই খালি ঠাইটো তেনেকুৱা কি হ'ব হলে যাতে দুফালে সমান হয় গতিকে আমি জানো যে 6 পাছে কিমান 11 মানে নাই এইফালেও 11 হ'ব লগা হলে ইয়াতে মই কি পূৰণ দিব লাগিব 11 দিব লাগিব তেতিয়া এই দুফালে সমান হ'ব গতিকে উত্তৰটো হ'ব আমাৰ 11 বুজি পাইছানে তাৰপিছত আমাক বিটোত কি দিয়া আছে বিটোত দিয়া আছে যে 6 * 7
6 into 7 12 হৰণ দি আছে আৰু ইয়াতে কৈছে যে মানে এনেকুৱা খালী ঠাইটোত আমি এনেকুৱা কি সংখ্যা বহাব লাগিব যিটো বহালি তাৰমানে এনফালত কৰি এনচাইডৰখিনি সদায় কি হয় ডাঙৰ হয় গতিকে আমি জানো 7 6 গুণ কিমান 42 হয়নে নাই এলা বুজিবৰ কাৰণে দি আছো দে 7 6 গুণ 42 হলে এটা এতে আমি এনেকুৱা কি দিবা লাগিব দিলি যাতে কি হয় আমাৰ এনচাইডৰ মানত এইখিনিৰ মানত কৰি এইখিনিৰ মানটো ডাঙৰ হয় গতিকে আমি কি দিলো 2 দিলো 2 দিলি ধৰ মই একে দিও যদি হৰণ কৰো 12 ধৰ মই একে দিলো যেনিবা এক দিলো তোমাৰ কি 1 12 গুণ 12 12 বা যাব 12 কৰি অবিয়াসলি 7 6 গুণ 42 তো অবিয়াসলি ডাঙৰ 2 দিলো 3 দিলো মানে মই যিমানে নিদিও কিয়া ডাঙৰ দিলে তো সৰু সৰু হৈ যাব মই একে দি চালো এই কাৰণে 1 দি চালো ইয়াতে 1 দি চালিও কি হ'ব আমাৰ 1 12 গুণ 12 গতিকে এইখিনিৰ মানত কৰি এইখিনিৰ মান সদায় আমাৰ কি হ'ব ডাঙৰে হ'ব গম পাইছে না 12 কৰি 42 কিনে অবিয়াসলি ডাঙৰ হয়নে গতিকে এবাৰ আমি আহিছো সি টুত দিছে যে আমাক মাজত এনেকুৱা খালী ঠাই দিছে -10 দি থৈ দিছে 42 হৰণ 6 গতিকে কৈছে যে মই খালী ঠাইটোত এনেকুৱা কি মান বহাব লাগিব সেইকাৰণে মই যিটো মান পাম সেই মানটোত কৰি এই মানখিনি সদায় ডাঙৰ হ'ব লাগিব গতিকে এতিয়া চাওঁ 42 হৰণ 6 মানে কি 42 হৰণ 6 মানে কি 6 দি 42 হৰণ 6 7 গুণ 42 গতিকে তোমালোকে ভাবি চোৱাচোন গতিকে এনেকুৱাতে মই কি মান বহাব লাগিব বহালি যাতে 7 মানে 7 7 ডাঙৰ হয় হয়নে না গতিকে ইয়াতে মই ধৰ মই যদি কি বহাও ইয়াতে যদি মই যদি 11 বহাও ইয়াতে যদি মই কি বহাও 11 বহাও মানে 11 বহালি আমাৰ কিমান হ'ব ইয়াতে যদি মই 11 বহাও 11 পাই 10 গলে 1 থাকিব 1ত কৰি ডাঙৰ মই যদি 12 বহাও 12 বহালে 12 12 বহাও 12 ৰ পৰা 10 গলে 2 to 7ত কৰি সৰু মই যদি 13 বহাও 13 ৰ পৰাই 10 গলে 3 to 7ত কৰি সৰু তাৰ পিছত মই যদি 14 বহাও মানে মই যদি কিমান বহাও 14 বহাও 14 বহালিও আমাৰ কি হ'ব 14 ৰ পৰা 10 গলে 4 গতিকে মই যি মানে নবহাও কিয় 7ত কৰি সৰু হলি হল হয়নে মই কি বহাব পাৰো 11 12 13 14 15 16 এনেকুৱাকে মই বহুত মান বহাব পাৰো মই যি মানে নবহাও কিয় সদা মানটো কি হ'ব তোমাৰ 7ত কৰি সৰু হলে হল বুজি পাইছা নে মই কি কৈছো মই যি মানে নবহাও কিয় মানটো সদায় কি হলে হল 7ত কৰি সৰু হলে হল গতিকে তুমি যি বহা ইচ্ছা এই খালী ঠাইটো যি বহা ইচ্ছা তুমি 10 বহাব পাৰা 11 12 13 14 15 16 মানে যি মান বহা এইটো তোমালোকৰ ইচ্ছা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছো দিলে ডিটোত কৈছে যে 10 হৰণ এনেকুৱা খালী ঠাইটোত আমি কি বহাব লাগিব যাতে কি হয় আৰু ইয়াতে আছে ইকুৱেল টু 2 + 3 এই খালী ঠাইটোত এনেকুৱা মান বহাব লাগিব যিটো মান বহালে আমাৰ এই দুটা সাইড কি হয় সমান হয় গতিকে আমি জানো কিমান 2 3 5 3 আৰু 2 প্লাস করলে আমি কেন 5 গতিকে ইয়াতে এনেকুৱা কি সংখ্যা বহাব লাগিব যাতে আমি ইয়াৰ মানটো 5 পাওঁ তেতিয়া ইকুৱেল হ'ব গতিকে আমি ইয়াতে 2 বহাব লাগিব কাৰণ 2 দি যদি মই 10ক হৰণ কৰো 2 5 গুণ 10 গতিকে এইটো 5 আৰু এইটো 5 সমান বুজি পাইছা নে নাই একদম ইজি গতিকে তোমালোকে টেনচন কৰিবই নালাগে ঠিক আছে এইবাৰ আমি আহিছো 2 নম্বৰলে 2 নম্বৰত কৈছে যে তলৰ পাটিগণিত ৰাশিবোৰৰ তুলনাবোৰ শুদ্ধ নে অশুদ্ধ লিখা এতিয়া ইয়াতে আমাক কৈছে যে 10 + 5 = মানে কি কৈছে আমাক 10 + 5 = 8 + 7 গতিকে শুদ্ধ নে অশুদ্ধ আমাক কবা দিছে 10 + 5 15 আৰু 10 আৰু 5 যোগ কৰিলে 15 হ'ব 8 আৰু 7 যোগ কৰিলে 15 হ'ব মানে এটো শুদ্ধ মই ৰাইট চিন দিছো তোমালোকে শুদ্ধ বুলি লিখি লবা তাৰ পিছত ইয়াতে আছে 7 * 2 মানে 7 দুগুণে কিমান 14 7 দুগুণ 14 আৰু 18ক যদি মই 3 দি হৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 গতিকে এইখিনিৰ মান মই 14 পাইছো এইখিনিৰ মান 14 পাইছো 14 পাইছো আৰু এইখিনিৰ মান মই 6 পাইছো 6ত কৰিবলে 14টো বলে সৰু মিছা কথা কৈছে গতিকে এইটো অশুদ্ধ তাৰ পিছত ইয়াতে দিছে যে 36 হৰণ 6 6 গতিকে 36ক যদি মই 6 দি হৰণ কৰো মানে 37ক যদি মই 6 দি হৰণ কৰো কিমান পাম কোৱাচোন 6 পাম 6 6 গুণ 37 কিন্তু ইয়াতে 9 পাছে যোগ কৰিলে মই কিমান পাম 14 পাম হয়নে না 14ত কৰি 6টো সৰু নেকি তোমালোকে কোৱা কৈছে যে 14ত কৰি 6টো সৰু হয়নে নহয় অবিয়াসলি হয় গতিকে আমি 6 এৰে 36ত হৰণ কৰিলে যিমান পাম 9 + 5 যোগ কৰি যিমান পাম হেতু ইয়াত কৰি সৰু বুলি কৈছে অবিয়াসলি সৰু 14ত কৰি 6টো সৰু হেকানে এটো আমাৰ শুদ্ধ তাৰ পিছত ইয়াতে কৈছে যে 25 - 5 = 10 + 10 এই দুটা আমাৰ শুদ্ধ নে 25 ৰ পৰা 5 গলে কিমান 20 আৰু 10 10 যোগ কৰিলেও 20 তাৰ মানে এটো সমান তাৰ মানে এটো আমাৰ কি হয় শুদ্ধ হয়
তাৰপিছত এইবাৰ আমি আহিছোঁ ইলে, ইত কৈছে যে 7 + 13, গতিকে মই 13 + 7 যোগ কৰিলে মই যিমান পাম 8 + 4 যোগ কৰিলে যিমান পাম তাত কৰিবৰে এইখিনি বোলে সৰু বোলে মিছা কৈছে, এইখিনি যোগ কৰিলে আমি বেছি পাম হয়নে নাই। গতিকে ইয়াতে এফটোত কৈছে যে 12 আৰু 3 পূৰণ কৰিলে আমি যিমান পাম 9 আৰু 4 12 3 গুণ কিমান 12 3 গুণ 37, 12 3 গুণ 37, 4 9 গুণ 37, গতিকে ইয়াত সমান চিন হ'ব লাগিছিল হয়নে নাই, কি হ'ব লাগিছিল সমান হ'ব লাগিছিল, কিন্তু ইয়াতে এফ কৰি এইখিনি ডাঙৰ বুলিও, কিয় ডাঙৰ হ'ব, ডাঙৰ নহয় সমানে, গতিকে এইটো আমাক মিছা কথা কৈছে, গতিকে এইটো আমাৰ অশুদ্ধ। বুজি পাইছা তোমালোক। তাৰপিছত এইবাৰ আমি আহিছোঁ 3 নম্বৰলৈ। 3 নম্বৰত কৈছে যে উপযুক্ত স্থানত তোমালোকে ডাঙৰ সৰু চিন বহাব দিছে বা সমান চিন বহাব দিছে, গতিকে তোমালোকে চোৱা ইয়াতে আছে 6 + 9, মাজত বাকচ আছে, ইয়াতে আছে 15 হৰণ 3, গতিকে 9 6 কিমান হ'ব আমাৰ 3 5 গুণ 15 হয়নে, 3 5 গুণ কিমান 15, আৰু 3 5 গুণ 15 মানে এইখিনিৰ মান কিমান 5, এইখিনিৰ মান কিমান 5, আৰু ইয়াতে 9 6 যোগ কৰি 15, গতিকে 5ত কৰি 15টো ডাঙৰ, সেইকাৰণে এইফালে ডাঙৰ মুখখন হৈছে ঠিক আছে। তাৰপিছত ইয়াতে যদি আমি 6 + 9 যোগ কৰা ইকুৱেল টু 8 + 7 যোগ কৰোঁ, তেতিয়া আমাৰ কিমান হ'ব 6 + 9 যোগ কৰিলে আমাৰ 15 হ'ব হয়নে নাই, আৰু ইয়াতে 8 + 7 যোগ কৰিলে আমাৰ 15 হ'ব, মানে দুটা মান সমান, গতিকে ইয়াতে আমাৰ সমান চিন হ'ব। তাৰপিছত ইয়াতে চিটোত কৈছে যে আমাক কি 15ক মই 3 দি হৰণ কৰিলে কিমান পাম 3 5 গুণ 15, আৰু 5 9 গুণ 45, 45ত কৰি, গতিকে কোনটো মান আমাৰ হেৰি হ'ব, এইখিনি সৰু হ'ব, সেইকাৰণে এইফালে সৰু মুখখন হৈছে, এইফালে ডাঙৰ মুখখন হৈছে। তাৰপিছত ইয়াতে আমি ডিটোত যদি চাওঁ 22ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাম আমি, আৰু 17 + 8 যোগ কৰিলে কিমান পাম 8 + 17 যোগ কৰিলে আমি বেছি মান পাম, মানে এইখিনিৰ মান ডাঙৰ হ'ব, সেইকাৰণে এইফালে ডাঙৰ মুখখন হৈছে। তাৰপিছত ইয়াতে তোমাৰ কি হৈছে 28 + 7 হয় না, বুজি পাইছে 28 + 7 আছে, আৰু ইয়াতে তোমালোকৰ এনেকে 9 × 5 আছে, গতিকে তুমি নিজে চোৱা কোনটো ডাঙৰ হ'ব, ইয়াতে হ'ব 9 5 গুণ 45, আৰু ইয়াতে আছে আমাৰ 28 + 7 হয়নে নাই, ইয়াতে হ'ব তোমাৰ 25 যোগ কৰিলে কিমান হ'ব আমাৰ 35 হ'ব, 35 হ'ব, আৰু 45 কোনটো ডাঙৰ 35 ডাঙৰ নে 45 ডাঙৰ, গতিকে এইফালে ডাঙৰ মুখখন হ'ব। বুজি পাইছা তোমালোকে, গতিকে একদম ইজি সেইটোৱে আৰু ঠিক আছে। এইবাৰ আমি আহিছোঁ এক্সাৰচাইজ 2.3 লৈ, মানে কৰি চাওঁ আহা 2.3। 1 নম্বৰটোত কৈছে যে মান নিৰূপণ নকৰাকৈ তলৰ পাটিগণিত ৰাখিব তুলনা কৰাৰ লগতে যুক্তি দৰ্শাব দিছে ঠিক আছে। গতিকে আমি 2.3ৰ মানে 1 নম্বৰটোত মানে 1ৰ এইটোত আমাক কি দিয়া আছে আমি চাম যে 213 যোগ 1 মানে 145 বা 145, আৰু এটা আছে 214 প্লাছ 144, মানে ইয়াতে আমাক দুটা ৰাখি দিয়া আছে নে, গতিকে আমাক কি কৰিব দিছে তুলনা কৰিব দিছে, মানে মান গোটেই ওলাব নালাগে নে, জাষ্ট তুলনা কৰিলে হ'ল, মানে ডাঙৰ হ'ব নে সৰু হ'ব, বুজি পাইছা নে। ইয়াতে আছে 213, ইয়াতে আছে 145, ইয়াতে আছে 214, আৰু ইয়াতে আছে আমাৰ 144 হয়নে। তুমি চোৱা ইয়াতে আছে আমাৰ 213 মানে 213, কিন্তু ইয়াতে আছে আমাৰ কিমান 214, মানে ইয়াতে কি আছে এক বেছি আছে ঠিক আছে। ইয়াতে আছে আমাৰ 145 মানে 145, আৰু ইয়াতে আছে আমাৰ 144, মানে ইয়াতে 1 বেছি আছে, মানে গম পাইছানে, যেতিয়া ইয়াতে 1 কম আছিল ইয়াতে 1 বেছি হৈছে, যেতিয়া ইয়াতে 1 কম হৈছে ইয়াতে 1 বেছি হৈছে, গম পাইছা। গতিকে তুমি ভাবচোন এবাৰ, মানে কি আৰু দুয়োতে কি হৈছে, দুয়োটাতে মানে সমান সমান, মোৰ তাতে যদি একবাৰ মানে ইয়াতে যদি 1 কমিল ইয়াতে 1 বাছি, এইটো তাতে 1 বেছি আছে, ইয়াতে যদি 1 কমি আছিল ইয়াতে 1 এটা বেছি আছে, গতিকে কি আছে সমান সমানে আছে হয়নে নাই, গতিকে সমান হ'ব, মানে তুলনা কৰিব দিছে, গতিকে দুটা বস্তু কি হ'ব আমাৰ সমান হ'ব, গতিকে যুক্তি এইটোৱে, আৰু দুটা কি হ'ব তোমাৰ সমান হ'ব, এনেকে তুমি সমান বুলি লিখি দিবা ঠিক আছে। সেইবুলি আমি যোগ কৰি দেখা দিব নালাগে, আমি নিজে গম পাওঁ যে ইয়াতে 213 ইয়াতে 214, আচ্ছা মানে 1 বেছি আছে, ইয়াতে 145 আছে, ইয়াতে 1 মানে ইয়াতে 1 বেছি হৈছে, ইয়াতে 1 কম হৈছে, গতিকে দুয়োৰে বাঢ়া আৰু কমাৰ পৰিমাণটো সেম হৈছে, গতিকে দুয়োকে যোগ কৰিলে অবভিয়াছলি মান সমানে পাম, গতিকে সেইবুলি আমি ফাইনেল মানটো যোগ কৰি দেখাব নালাগে, জাষ্ট আচ্ছা মানে দুয়োটা সমান হ'ব এনেকে দেখা দিলে হ'ল ঠিক আছে। বুজি পাইছা। এইবাৰ আমি আহিছোঁ বিলে। বিটোত কৈছে যে 310 যোগ 227, 308 যোগ 230, গতিকে এইবাৰ আমি বি নম্বৰটো কৰি চাম যে বিটোত আছে 310 যোগ 227, 308 যোগ 230 এনেকে আছে নে, ইয়াতে আছিল কিমান 310, ইয়াতে আছে তোমাৰ 308, মানে ইয়াত কৰি ইয়াতে কিমান বেছি আছে 2 বেছি আছে, কিমান বেছি আছে 2 বেছি আছে। ইয়াতে আছে আমাৰ কিমান 227, ইয়াতে আছে আমাৰ কিমান 230, মানে 27ত কৰি ইয়াতে কিমান বেছি আছে 3 বেছি আছে। বুজি পাইছা মই কি কৈছো।
গতিকে ইয়াতে এটা মই কি ক'লো যে ইয়াতে আছে 310 যোগ 228 আৰু ইয়াতে আছে 308 যোগ 230 মানে ইয়াতে যদি 310 আছিল ইয়াতে 308 হৈছে হয়নে নাই মানে ইয়াতে 2 বেছি হৈছে কিন্তু ইয়াতে কম আছে ঠিক আছে মই বেছিটো লিখিলো আৰু তাৰপিছত ইয়াতে আমাৰ 227 আছে ইয়াতে 200 কিমান আছে 30 আছে মানে ইয়াতে কিমান বেছি ইয়াতে 3 বেছি ইয়াতে কিমান এইটো 3 বেছি হয়নে নাই ইয়াতে 27 আছে 227 আৰু ইয়াতে 230 মানে 3 বেছি আছে কিন্তু ইয়াৰ ক্ষেত্ৰত ইয়াতে 2 বেছি আছিল ইয়াতে 2 কমি আছিল মানে ইয়াতে 3 বেছি ঠিক আছে 3 বেছি হলে অবিয়াসলি কোনটো ডাঙৰ হ'ব আমাৰ এইটো ডাঙৰ হ'ব হয়নে নাই 3 বেছি আছিল মানে গতিকে আমাৰ এইটো ডাঙৰ হ'ব ঠিক আছে তোমালোকে এই চিনটো দিব পাৰিবা তাৰপিছত C2ত আছে যে 337 মাইনাস 337 মাইনাস 102 কমা ঠিক আছে আৰু ইয়াত আছে 338 মাইনাস 101 আছে থাকিলে এতিয়া এইটো মানে তোমালোকে চোৱা ইয়াতে আমাৰ কিমান আছে 337 আছে কিমান আছে 337 আৰু ইয়াতে আছে আমাৰ 338 মানে ইয়াতে 2 বেছি আছে তাৰপিছত ইয়াতে আমাৰ 101 আছে আৰু ইয়াতে আমাৰ কিমান আছে 102 আছে ঠিক আছে মানে ইয়াতে 1 বেছি আছে ইয়াতে 2 মানে 2 বেছি আছে গতিকে তুমি নিজে ভাবিছা অবিয়াসলি এইটোই ডাঙৰ হ'ব নে নাই আমাৰ এইটো ডাঙৰ হ'ব তাৰপিছত এবাৰ আমি D2 লে আহিছো D2ত কৈছে যে 124 মাইনাস 115 কমা আৰু ইয়াতে আছে আমাৰ 129 মাইনাস 112 গতিকে তুমি ইয়াতে ভাবা ইয়াতে আছে 124 ইয়াতে আছে 129 মানে ইয়াতে আমাৰ 5 বেছি আছে নে নাই ইয়াতে আছে আমাৰ কিমান বেছি আছে 5 বেছি আছে গতিকে ইয়াতে আমাৰ 112 আছে আৰু ইয়াতে 115 আছে মানে ইয়াতে আমাৰ কিমান বেছি আছে 3 বেছি আছে কিমান বেছি 3 বেছি গতিকে অবিয়াসলি এইটোই ডাঙৰ হ'ব গতিকে এইটোই আৰু মানে আমি গোটে ফাইনেল যোগ কৰি দেখুৱাব নালাগে জাস্ট তুলনা কৰিব দিছে মানে কোনটো ডাঙৰ হ'ব কোনটো সমান হ'ব গতিকে সেইটোই আৰু তুলনা গতিকে আমাক যেটো ৰাখিব তুলনা কৰিব দিছে গতিকে তুলনা এইটোই ডাঙৰ হ'ব নে সৰু হ'ব বাকি যুক্তিটো মানে তেনেকুৱাই আৰু ঠিক আছে বাকি ইমান ইয়াতে টান নাই এইখিনিয়ে গতিকে 2.3 মানে তোমালোকে এইখিনিয়ে চালে হ'ব গতিকে এবাৰ আমি আহিছো এক্সাৰসাইজ মানে অনুশীলনী 2.4 লৈ ঠিক আছে এটো আছে আমাৰ 2.4 গতিকে আমি এতিয়া আলোচনা কৰো যে 2.4 ত কি কৈছে তলৰ কথাখিনি পাটিগণিত ৰাশিত প্ৰকাশ কৰি মান নিৰূপণ কৰে এক নম্বৰটোত কৈছে যে স্বাধীনতা দিৱস উপলক্ষে কোনো এখন বিদ্যালয়ৰ ৰচনা প্ৰতিযোগিতাত ৰচনাৰ নিৰ্ধাৰিত শব্দৰ পৰিমাণ 600 দিয়া হৈছিল যদি এজন প্ৰতিযোগীয়ে পৃষ্ঠাত 110টা শব্দ কৈ 4 পৃষ্ঠা ৰচনা লিখে তেন্তে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ কিমান বেছি বা কম শব্দ লিখিলে এতিয়া আমি এইটো সলিউশন কৰিম ঠিক আছে এতিয়া চোৱা তোমালোকৰ মানে এক নম্বৰটোত কি ক'লে যে তোমালোকৰ যে স্বাধীনতা দিৱস আছিল সেই স্বাধীনতা দিৱসত মানে এখন ৰচনা প্ৰতিযোগিতা হৈছে স্কুল বিলাকত যে তোমালোকৰ প্ৰতিযোগিতা হয় মানে সেই প্ৰতিযোগিতাত তোমালোকৰ কি হ'ল ৰচনাৰ নিৰ্ধাৰিত শব্দ কৈছে যে তোমালোকৰ প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাত বোলে ৰচনা লিখবা দিব ঠিক আছে ৰচনা লিখিব দিব সেই ৰচনাত বোলে শব্দৰ পৰিমাণ বোলে কিমান হ'ব লাগিব বোলে শব্দৰ পৰিমাণ বোলে 600 হ'ব লাগিব ওকে ঠিক আছে শব্দৰ পৰিমাণ কিমান হ'ব লাগিব 600 হ'ব লাগিব যদি এজন প্ৰতিযোগী পৃষ্ঠাত হয়না কি কৈছে 600 হ'ব লাগিব কৈছে ৰচনা লিখলি তোমালোকৰ শব্দৰ পৰিমাণ 600 টাকে থাকিব লাগিব যদি এজন প্ৰতিযোগী পৃষ্ঠাত 110টা শব্দ কৈ 4 পৃষ্ঠা ৰচনা লিখায় তাৰ পিছত এজন প্ৰতিযোগী কি কৈছে 110টা শব্দকে এখন পেজত হেনেকে 4 পেজ লিখিছে গতিকে তেন্তে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দত কৈ মানে 600টা শব্দ যে লিখবা দিছিল তাত কৰিটা কম শব্দ লিখিলা নে বেছি শব্দ লিখলা কিমান বেছি লিখলা বা কিমান কম লিখলা হেতু আমাক উলাব দিছে ঠিক আছে গতিকে এতিয়া আমি উলিয়াম যে আমি এনেকে লিখিম এক নম্বৰ সলিউশন আমি এনেকে লিখিম যে ৰচনা প্ৰতিযোগিতাত আমি লিখিম যে কি ৰচনা প্ৰতিযোগিতাত নিৰ্ধাৰিত শব্দৰ পৰিমাণ ন ৰচনা প্ৰতিযোগিতাত নিৰ্ধাৰিত শব্দৰ পৰিমাণ ওকে নিৰ্ধাৰিত শব্দৰ পৰিমাণ কিমানটা বুলি ধৰি দিছে আমাক 600টা শব্দ বুলে হ'ব লাগিব সিহঁতে কৈছে ঠিক আছে যদি এজন প্ৰতিযোগীয়ে পৃষ্ঠাত 110টা শব্দ কৈ 4 পৃষ্ঠা লিখে গতিকে আমি এনেকৈ লিখিম যে এজন প্ৰতিযোগীয়ে কিমান লিখছি এজন প্ৰতিযোগীয়ে কিমান লিখছি 110টা কৈ কিমান পেজ লিখছি 4 পেজ
এটা মানে এখন পেজত 110টা আৰু এখন পেজত 110টা আৰু এখন পেজত 110টা আৰু এখন পেজত 110টা মানে 4খন পেজত লিখছি 110টা 110টা এনেকে শব্দ লিখছি গতিকে মুঠ শব্দ হি কিমান তা লিখি আমি যদি এই দুটো পূৰণ কৰো 11 4 গুণ 44 শূন্য 440টা মানে এজন প্ৰতিযোগীয়ে 110টাকে শব্দ লিখছি 4খন পেজত মানে মতা কিমান লিখছি 440টা শব্দ লিখছি ঠিক আছে 440টা হল গতিকে আমাৰ নিৰ্ধাৰিত কিমান আছিল নিৰ্ধাৰিত কিমান আছিল 600টা আছিল 600টা হ'ব লাগিব বুলি কৈছিল কিন্তু লিখিলে কিমান 440টা লিখিলে গতিকে এতিয়া আমি এনেকৈ লিখিম যে প্ৰতিযোগীজনে আমি লিখিম যে কি প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ আমি লিখিম যে কি প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ তাৰমানে নিৰ্ধাৰিত শব্দ 600 আছিল প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ লিখিলে নিৰ্ধাৰিত শব্দতকৈ লিখিলে কিমান লিখিলে নিৰ্ধাৰিত শব্দতকৈ নিৰ্ধাৰিত আছিল 600টা লিখছি কিমান 440টা হয় না কিমান আছিল নিৰ্ধাৰিত আছিল 600টা লিখছি 440টা তাৰমানে কিমানটা শব্দ লিখিল 6 শূন্য শূন্য গলি শূন্য 10 পাই 4 গলি 6 আৰু তে 5 পাই 4 গলি 1 মানে কিমান সদা শব্দ লিখিছে নিৰ্ধাৰিত শব্দতকৈ 160টা শব্দ কম লিখিলে ন 160টা শব্দ কম লিখিলে এতিয়া চোৱা নিৰ্ধাৰিত শব্দ প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ লিখিলে নিৰ্ধাৰিত শব্দতকৈ কম লিখিলে ইয়াতে কম বুলি লিখি দিবা নিৰ্ধাৰিত শব্দতকৈ কম লিখিলে কিমান কম লিখিলে 600 - 440 গতিকে 0 পৰা 0 গেলি 0 10 পৰা 4 গেলি 6 এটা 6 আছিল 5 হল 5 পৰা 4 গেলি 1 160টা মানে 160টা শব্দ কম লিখিলে এইটো এনসার বুজি পাইছা তোমালোক এইটোৱে ঠিক আছে তাৰ পিছত এইবাৰ আমি আহিছো 2 নম্বৰলে 2 নম্বৰটোত কৈছে যে অনুপে বজাৰৰ পৰা 3 বাকচ কমলা কিনছি ঠিক আছে কিমান কিনছি 3 বাকচ কমলা কিনি আনছি প্ৰত্যেকটো বাকচত 6টাকৈ কমলা আছে তেও 5টা কমলা ভনিয়েকক দিলে আৰু 2টা কমলা নিজে খালে তেওঁৰ হাতত কিমান কমলা বাকি থাকিল এতিয়া আমি লিখিম যে কি 2 নম্বৰটো আমি আলোচনা কৰিম ঠিক আছে 2 নম্বৰৰ সলিউশন আমি লিখিম অনুপে বজাৰৰ পৰা কমলা আনিলে অনুপে বজাৰৰ পৰা কমলা আনিলে অনুপে বজাৰৰ পৰা কমলা আনিলে 3 বাকচ কিমান আনছি কমলা আনছি 3 বাকচ ঠিক আছে প্ৰত্যেক বাকচত কমলা আছিল প্ৰত্যেক বাকচত কমলা আছিল প্ৰত্যেক বাকচত কিমান টাকা কমলা আছিল 6টাকৈ ঠিক আছে প্ৰত্যেক বাকচত কমলা আছিল কিমানকে 6টাকৈ ঠিক আছে এতেকে মুঠ কমলা কিমান হ'ব মুঠ কমলাৰ হিচাপটো আমি উলাই লব লাগিব না নাই বাকচ আনছি 3 বাকচ 3 বাকচ কমলা আনছি এটা বাকচত বলে 6টাকৈ আছে গতিকে কমলা কিমানটা আছে 18টা 3 6 গুণ 18 মানে 18টা কমলা আছে ঠিক আছে তাৰে বলে 5টা কমলা ভনিয়েকক দিলে এতেকে লিখিম যে কি আমি ভনিয়েকক দিলে কিমানটা ভনিয়েকক দিলে 5টা ভনিয়েকক তাৰ মানে মুঠ কমলা কিমানটা আছে 18টা আছে ভনিয়েকক দিলে 5টা তাৰ পিছত নিজে খালে আৰু নিজে খালে 2টা ঠিক আছে নিজে কিমানটা খাসি নিজে 2টা খাসি গটিকে কিমানটা কমলা হল 5 6 7টা ঠিক আছে মুঠ কমলা চাবি তেওঁৰ হাতত মুঠ কমলা কিমানটা আছিল 18টা আছিল থাকলি তাৰে বইনাকক দিলা ভনিয়েকক দিলে 5টা নিজে খালে 2টা মুঠতে কিমানটা খৰচ হল 7টা কমলা ঠিক আছে এতেকে তেওঁৰ হাতত কমলা থাকিব মানে আমি লিখিম যে কি তেওঁৰ হাতত কমলা আছিল কিমানটা 18টা হয়না তেওঁৰ হাতত কমলা আছিল 18টা
আৰু কমলা খৰচ কৰিলে কিমান আৰু কমলা তাৰ পৰা কিমানটা কমলা এইটো খৰচ বুলি নহয় আৰু মানে নিজে সাঁচি বা দিছি আৰু তাৰপিছত এইটো সেনেকে লিখিবা ঠিক আছে তেওঁৰ হাতত মানে কমলা কিমানটা আছিল 18টা আছিল আৰু মানে বাকী খাইছিল কিমানটা ভগাই দিছিল 7টা কিমানটা দিছিল 7টা দিছিল এতেকে 18ৰ পৰা আমি 7টো বিয়োগ কৰিব লাগিব ঠিক আছে গতিকে 18ৰ পৰা কাৰণ তেওঁৰ হাতত কমলা 18টা আছিল 7টা কি হ'ল নিজে খালা বা বইনাকক দিলা গোটে মিলি কেনে 7টা খৰচ হ'ল গতিকে তেওঁৰ হাতত কিমানটা কমলা থাকিব 8ৰ পৰা 7 গ'লে 1 আৰু 1টো 1 11টা ঠিক আছে এতেকে তেওঁৰ হাতত এনেকে লিখি দিব পাৰা আৰু এতেকে কি বুলি কমলা বাকি থাকিল এনেকে লিখব পাৰা আৰু এতেকে কমলা বাকি থাকিল কিমানটা 11টা কমলা বাকি থাকিল বুজি পাইছা এবাৰ চোৱা এবাৰ আমাক তিনিটোত কৈছে যে 1 পেকেট চাউলৰ দাম 70 টকা 1 বটল মিঠাতেলৰ দাম 160 টকা আৰু 1 পেকেট নিমখৰ দাম 20 টকা 4 পেকেট চাউল 3 বটল মিঠাতেল আৰু 2 পেকেট নিমখ কিনিবলৈ টকাৰ প্ৰয়োজন হ'ব তাক পাটিগণিত ৰাশিত প্ৰকাশ কৰিব দিছে ওকে এতিয়া আমি 3 নম্বৰটো সলিউশন কৰিম ঠিক আছে 3 নম্বৰ সলিউশন ওকে 3 নম্বৰটোত কৈছে যে আমাক কি আমি আগে বস্তুখিনিৰ দামখিনি লিখি লওঁ ঠিক আছে 1 পেকেট চাউলৰ দাম হয় না আমি দামখিনি লিখি লওঁ 1 পেকেট চাউলৰ দাম কিমান 1 পেকেট চাউলৰ দাম 70 টকা তাৰ পিছত এবটল মিঠাতেলৰ দাম ঠিক আছে 1 বটল মিঠাতেলৰ দাম মই কিমান লিখি ললো 160 টকা মানে দামটো যিমান দিয়া আছে মই লিখা নাই আৰু 1 পেকেট নিমখৰ দাম ঠিক আছে 1 পেকেট নিমখৰ দাম কিমান বুলি কোৱা আছে 20 টকা এখিনি দাম কি কৰা আছে কিতাবত আমাক প্ৰশ্নত দিয়া আছে তোমালোকে নিজে প্ৰশ্নটোত চাই লোৱা এতিয়া কুৱেশ্যন হল কুৱেশ্যনটোত কৈছে যে 4 পেকেট চাউল হয়না আমি এনেকৈ লিখিম যে এতেকে আমি লিখিম যে 4 পেকেট চাউলৰ দাম কিমান হ'ব 4 পেকেট চাউলৰ দাম কিমান হ'ব 1 পেকেট চাউলৰ দাম আছিল 70 টকা এতেকে 4 পেকেটৰ দাম কিমান হ'ব 70 পুৰাণ 4 মানে 7 4 গুণ 28 280 টকা হ'ব হয়নে তাৰ পিছত 4 পেকেট তাৰ পিছত 3 বটল মিঠাতেল 3 বটল মিঠাতেলৰ দাম 3 বটল মিঠাতেল এক বটলৰ দাম 160 টকা আছিল গতিকে 3 বটলৰ দাম কিমান হ'ব পুৰাণ 3 হ'ব হয়নে নাই 16 3 গুণ কিমান 16 3 গুণ 48 ঠিক আছে আৰু এটো 0 গতিকে 16 3 গুণ 48 আৰু 0 আছে 0 গতিকে 3 বটল মিঠাতেলৰ দাম কিমান হ'ব 480 টকা হ'ব ঠিক আছে তাৰপিছত 1 পেকেট নিমখৰ দাম কিমান 20 টকা গতিকে এতে কৈছে যে 2 পেকেট নিমখ আমি এনেকৈ লিখিম যে কি 2 পেকেট এনেকৈ লিখিব লাগিব আমি 2 পেকেট নিমখৰ দাম ঠিক আছে 1 পেকেটৰ দাম 20 টকা আছিল 2 পেকেটৰ দাম কিমান হ'ব 20 দুগুণ 40 গতিকে আমি ইয়াতে লিখবা লাগিব যে টকা এটা আমি যোগ দিলো ঠিক আছে গতিকে তোমালোক আছে 0 0 0 ঠিক আছে 8 দুগুণ 16 17 18 19 20 0 5 আৰু এইটো 4 5 6 হাতৰাকে এটি 8 গতিকে মুঠতে আমাৰ কিমান টকা হল 800 টকা ঠিক আছে বুজি পাইছা তোমালোক এতিয়া তোমালোকে ইয়াতে টকাটো লিখি দিবা আৰু টকা আমাক কৈছে নহয় যে এতিয়া কিমান কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব তাক পাটিগণিতীয় ৰাশিত একচুয়ালি আমাক কি কৰিব দিছে পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে মানে এই গোটেই যোগফলটো তোমালোকে দেখাই নিদিলেও হয় গতিকে তোমালোকে ইয়াৰে পাটিগণিতীয় ৰাশিটো যদি লিখা থাকে মানে পাটিগণিতীয় ৰাশিটো আমি যদি লিখো মানে কেনেকৈ হ'ব জানানে এনেকৈ হ'ব পাটিগণিতীয় ৰাশিটো তোমালোকে গোটেই মানে মই পূৰণ কৰি ফাইনেল এনসাৰটো উলাই দিছো একচুয়ালি ফাইনেল এনসাৰটো উলাব নালাগে তোমালোকে এইখিনি এনেকৈ লিখবা 70 পূৰণ 4 যোগ 160
পূৰণ 3 যোগ 20 পূৰণ 2 এনেকৈ লিখিব পাৰা ঠিক আছে গতিকে এইটো হ'ব তোমালোকৰ পাটিগণিতীয় ৰাশি ঠিক আছে বুজি পাইছা এবাৰ আমি আহিছো কিমান নম্বৰলে 4 নম্বৰলে 4 নম্বৰত কৈছে যে এটা কিতাপৰ আলমাৰিত 120খন কিতাপ আছিল তাৰে 35খন কিতাপ উলিয়াই লৈ যোৱা হ'ল পুনৰ 20খন কিতাপ আলমাৰিটোত ভৰোৱা হ'ল এতিয়া আলমাৰিটোত মুঠ কিমান কিতাপ থাকিব পাটিগণিতীয় ৰাশিত লিখা তাৰ মানে কি কৈছে আমি 4 নম্বৰটো এতিয়া আমি সলিউশন কৰিম 4 নম্বৰৰ প্ৰশ্নত কৈছে যে কি বোলে এটা বোলে পুৰণি আলমাৰি আছিল আলমাৰিটোত কিতাপ কিমান আছিল আমি এনেকৈ লিখিম যে আলমাৰিত কিতাপ আছিল ন আমি এনেকৈ লিখিম যে কি আলমাৰিত কিতাপ আছিল আলমাৰিত কিমানখন কিতাপ আছিল 120খন কিতাপ আছিল আলমাৰিত কিমান কিতাপ আছিল 120খন কিতাপ আছিল ওকে আমি লিখিলো যে 120 তাৰপিছত তাৰ পৰা বোলে উলিয়াই কিমানখন কিতাপ উলিয়াই আনিলে মই এনেকৈ লিখিম যে কিতাপ উলিয়াই আনিলে কিমানখন কিতাপ উলিয়াই আনছি তাৰ পৰা 35খন কিতাপ উলিয়াই আনছি এতেকে আলমাৰিত কিতাপ কিমানখন থাকব কোৱাচোন আলমাৰিত কিতাপ থাকিব ন আলমাৰিত কিতাপ থাকিব আমি কি কৰবা লাগব 120ৰ পৰা 35টো বিয়োগ কৰবা লাগব কাৰণ 120খান কিতাপ আছে তাৰে 35খান ওলাই আনছি মানে 10ৰ পৰা 5 গলে 5 10ৰ পৰা 5 গলে 5 তাৰ পিছত এতে কিমান থাকিল 1 থাকিল 11 হল 11ৰ পৰা 3 গলে কিমান 8 মানে আলমাৰিটোত কিমানখন কিতাপ থাকিল 85খন বুজি পাইছা 85খন কিতাপ থাকিল তাৰ পিছত এইবাৰ কৈছি যে তুমি 35খান কিতাপ মই 35খান কিতাপ বুলি আনাৰ পিছত 85খান তাতে কিতাপ বাকি থাকিল তাৰ পিছত এইবাৰ কৈছি এইবাৰ আলমাৰিটোত বোলে পুনৰ 20খান কিতাপ আলমাৰিটোত ভৰোৱা হল এইবাৰ মই আকৌ কি কৈছো পুনৰ আলমাৰিত কিতাপ ভৰোৱা হল 20খন পুনৰ আলমাৰিত কিতাপ ভৰোৱা হল কিমানখন 20খন গতিকে আমাক এটা প্ৰশ্নটোত কৈছে যে আমাক ফাইনেল আনসাৰটো ওলাব দিয়া নাই বীজগণিত আৰু লিখবা দিছে এতেকে আলমাৰিটোত মুঠ কিতাপ কিমান থাকিব আমি এনেকৈ লিখিম যে এতেকে আলমাৰিত মুঠ কিতাপ থাকিব তেকে আলমাৰিত মুঠ কিতাপ থাকিব বীজগণিত আৰু লিখবা দিছে নহয় কিমানখন বাকি আছিল এনে বাকি আছিল 85খান তাৰপিছত মই আৰু নতুনকে 20খান থলো গতিকে 85 + 20 এইটো হ'ব আমাৰ বীজগণিত আৰু গতিকে পাটিগণিত আৰু লিখবা দিছে ফাইনেল আনসাৰটো তোমালোকে যোগ কৰি দিবাও পাৰা আৰু নিদিলে এনেকৈ থলেও তোমালোকৰ আনসাৰটো হৈ যাব ঠিক আছে গতিকে তোমালোকৰ ফাইনেলি এক্সাৰসাইজ অনুশীলনী 2.4 শেষ গতিকে এতিয়া আমি আহিছো 2.5 হলে গম পাইছানে এতিয়া এবাৰ আমি আহিছো কৰি চাও আহা 2.5 ঠিক আছে গতিকে আমি 2.5 ৰ 1 নম্বৰটোত কি দিছে আমি চা দিছে যে তলত দিয়া ৰাশিবোৰৰ পদবোৰ বাছি উলিওৱা মানে ইয়াৰ পৰা পদবোৰ বাছি উলিয়াব দিছে ঠিক আছে গতিকে মানে মই এইখিনিতে তোমালোকক এটা কথা কওঁ এইটোৱে যে কি যেতিয়া তোমালোকক মানে পদ বাছি উলিয়াব দিব হয় না পদ বাছি উলালি সদায় কি কৰিবা তোমালোকে যোগ বিয়োগৰ ওপৰত নিৰ্ভৰ কৰি কেনে পদটো বাছি উলিওৱা মানে য'ত যোগ চিন থাকে মানে ধৰ ইয়াতে যোগ চিন আছে ন যোগ চিনৰ এইফালৰটো আৰু এইফালৰটো পদ হ'ব তাতে যে পূৰণ হৰণ থাকিব সেইবিলাক কি নহয় তোমালোকৰ পূৰণ হৰণটো এটা পদ বুলি ধৰা হ'ব কিন্তু মাজত যদি যোগ থাকে গতিকে এতিয়া ধৰ ইয়াৰে মাজত কি আছে যোগ আছে ন গতিকে এইফালৰ এইটো এটা পদ হ'ব এইটো এটা পদ হ'ব ধৰ ইয়াতে যোগ আছে এইফালৰটো এটা পদ হ'ব এইফালৰটো এটা হ'ব তাৰপিছত মানে ইয়াতে কি আছে পূৰণ আছে মই কৈছো নে নাই পূৰণ হৰণত থাকিলে নহয় সদায় যোগ বিয়োগৰ ওপৰত ধৰ ইয়াতে বিয়োগ চিন আছে নে গতিকে ইয়াৰে এইফালৰটো মানে এটা পদ হ'ব কিন্তু ইয়াতে আছে থাকিলেও যে চৰ লগত যে পূৰণ হৈ আছে গতিকে পদ ওলালি সদায় পূৰণ হৰণত নাচা সদায় যোগ বিয়োগৰ ওপৰত নিৰ্ভৰ কৰি কেনেহে উলিওৱা হয় গতিকে এটা মই তোমালোকক কৰি দিম হয়নে নাই এইটো আমাক কিমান দিয়া আছে -18 + 10 × 2 গতিকে ইয়াৰে আমাৰ পদবিলাক বাছি উলিয়াব দিছে পদ কি হ'ব এটা হ'ব আমাৰ -18 আৰু এটা হ'ব আমাৰ 10 × 2 ঠিক আছে ঠিক তেনেদৰে b2ত আছে আমাৰ 19 + 5 × 4 গতিকে ইয়াৰে হ'ব আমাৰ 19টো এটা হ'ব আৰু এটা হ'ব তোমাৰ 5 × 4টো এটা পদ হ'ব গম পাইছানে ঠিক তেনেদৰে আমাক c2ত দিয়া আছে যে -11 × 6 - 7 আছে গতিকে ইয়াৰ পদ কোনটো হ'ব আমাৰ মই কৈছো নে নাই যে কি নহয়
পূৰণ বোলে এইখিনিত পূৰণ আছে এঘাৰটো এটা হ'ব এইখিনি এটা হ'ব সেনেকুৱা নহয় মই কৈছোঁ যে সদায় যোগ বিয়োগৰ ওপৰত চা হয় গতিকে -11 × 6টো এটা পদ হ'ব আৰু -7টো এটা পদ হ'ব গম পাইছা আৰু কোনটো হ'ব আমাৰ -7টো এটা পদ হ'ব ঠিক তেনেদৰে এইবাৰ ইয়াতে আছে আমাৰ 9 + 3 -5 আছে হয়নে নাই গতিকে ইয়াৰে আমাৰ কি হ'ব ইয়াৰে 9টো এটা পদ হ'ব 3টো এটা হ'ব আৰু 5টো এটা হ'ব কাৰণ যোগ বিয়োগ আছে যে মই কৈছোঁ না পদ ওলালি সদায় যোগ বিয়োগৰ ওপৰত নিৰ্ভৰ কৰি কেনে মানে পদটো চোৱা হয় তাতে যি পূৰণ হৰণ যে থাকিব সেইবিলাকত চাই নাথাকে ঠিক আছে তাৰপিছত ইটোত কি আছে আমাৰ ইটোত আছে 4 - 6 4 - 6 - 7 গতিকে ইয়াৰে আমাৰ কিমান হ'ব 4, -6, -7 এইটো একোটা হ'ব ইয়াতে বাৰু -5টো থাকিব দিচোন মই ক'ব পাহৰিছোঁ -5টো হ'ব তাৰপিছত F2 আহিছোঁ এইবাৰ F2 আছে আমাৰ 2 × 5 + 5 × 7 গতিকে ইয়াৰে কি হ'ব আমাৰ ইয়াতে প্লাছ আছে নহয় গতিকে 2 × 5টো এটা পদ হ'ব আৰু 5 × 7টো এটা পদ হ'ব ঠিক আছে তাৰপিছত জিটোৰ ক্ষেত্ৰত -5 × 6 + 2 × 3 গতিকে ইয়াৰে আমাৰ কোনটো পদ হ'ব -5 × 6 এইটো এটা পদ হ'ব আৰু 2 × 3 এইটো এটা পদ হ'ব ঠিক আছে তাৰপিছত ইয়াতে এইচত আমাৰ কোনটো হ'ব 4 × 3 আছে মাইনাছ আৰু 16 হৰণ 4 হয়নে নাই গতিকে আমাৰ ইয়াতে কি হ'ব 4 × 3 এইটো এটা পদ হ'ব আৰু 16 হৰণ 4 এইটো এটা পদ হ'ব ঠিক আছে বা হৰণ কৰিও দিব পাৰা মানে মই কোনটো কথা কৈছোঁ সদায় যোগ আৰু বিয়োগৰ ক্ষেত্ৰত ডিপেণ্ড কৰি কেনে এই পদকেইটা ওলাব বা যোগ চিনটো ইয়াতে আছে গতিকে এইফালৰটো এটা হ'ব এইফালৰটো এটা পদ হ'ব তাতে যে পূৰণ হৰণ চিন থাকিব সেইবিলাকত কিন্তু তোমালোকে ভয় খাই যাব নোৱাৰা সেইবিলাক থাকিলেও কি হ'ব পূৰণ হৰণ থাকিলেও সি এটা পদ বুলিয়ে ধৰা হয় ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ আইটোত আছে যে আমাৰ 15 + 21 হৰণ 7 আছেনে নাই গতিকে তুমি এতিয়া চোৱা 15 কোনটো পদ হ'ব ইয়াৰে আমাৰ 15টো এটা পদ হ'ব কি হ'ব 15টো এটা পদ হ'ব আৰু 20 হৰণ 1 হৰণ 7 এইটো এটা পদ হ'ব গম পাইছা গতিকে এইকেইটা এনেকৈ লিখিলে হ'ল ঠিক আছে এইবাৰ আমি আহিছোঁ 2 নম্বৰলৈ 2 নম্বৰত কৈছে যে আমাক কি যে এটা শ্ৰেণী কোঠাত উপস্থিত থকা শিক্ষাৰ্থীসমূহ কাষৰ চিত্ৰত দেখুওৱা হৈছে গতিকে এতিয়া তোমালোকৰ শিক্ষাৰ্থীৰ উপস্থিতিক বন্ধনীৰ প্ৰয়োগৰ পাটিগণিত ৰাশিত প্ৰকাশ কৰা মানে ইয়াতে চিত্ৰ দিয়াই আছে তোমালোকে চিত্ৰটো চোৱাচোন চিত্ৰটো চাই মানে তোমালোকে নিজে কি বুজি পাইছা চিত্ৰটো চাই কেনে তোমালোকে মানে নিজে কি বুজি পালা মানে কাষৰ চিত্ৰটো আমাক চাব দিছে আৰু চাই কেনে তাতে কৈছে যে শিক্ষাৰ্থীসমূহ মানে কেনেকৈ বহিছে সিহঁতক এটা পাটিগণিত আৰ্হিত আমাক প্ৰকাশ কৰিব দিছে গতিকে এতিয়া আমি যদি সিহঁতক যদি আমি পাটিগণিত আৰ্হিত যদি মানে প্ৰকাশ কৰিব যাওঁ হয়নে প্ৰকাশ কৰিব যদি যাওঁ আমি বস্তুটো আমাৰ মানে কেনেকুৱা হ'ব এতিয়া চব প্ৰথম বেঞ্চ কেইখন আছে 1খন 2খন 3খন 4খন 5খন আছে তাৰে প্ৰথম বেঞ্চখনত 4টা ষ্টুডেণ্ট বহিছে নেক্সটখনতো 4টা বহিছে তাৰে 3 নম্বৰখনতো 4টা বহিছে 4 নম্বৰখনত 3টা বহিছে আৰু 5 নম্বৰখনত 3টা বহিছে হয়নে গতিকে এইটোক আমাৰ এটা বীজগণিত আৰ্হিত লিখিব দিছে গতিকে আমি যদি এতিয়া 2 নম্বৰটো যদি আমি বীজগণিত আৰ্হিত লিখোঁ আমি কেনেকৈ লিখিব লাগিব 2 নম্বৰ সলিউশনটো মই এতিয়া কৰিম যে কি এনেকৈ লিখিব লাগিব যে কি শিক্ষাৰ্থীৰ উপস্থিতিক মই এটা লিখলো আৰু যে কি শিক্ষাৰ্থীৰ উপস্থিতিৰ পাটিগণিতীয় ৰাশি হ'ব পাটিগণিতীয় আমাৰ ৰাশিটো কি হ'ব যে আমাৰ তিনটাকে কেইখন বেঞ্চত বহিছে এতে তিনটাকে দুখন বেঞ্চত বহিছে না মানে 3টা ষ্টুডেণ্টকে দুখন বেঞ্চত বহিছে প্লাছ তাৰপিছত 4টা ষ্টুডেণ্ট কৰি আমাৰ 3খন বেঞ্চত বহিছে ঠিক আছে 4টা ষ্টুডেণ্ট কৰি আমাৰ 3খন বেঞ্চত বহিছে গতিকে 3টাকে দুখন বেঞ্চত বহিছে যোগ 4টাকে 3খন বেঞ্চত বহিছে গতিকে এইটোৱে আমাৰ পাটিগণিতীয় ৰাশি ইয়াকে আমি গোটেইখিনি কেলকুলেশ্যন কৰিব নালাগে কাৰণ আমাক মানে সম্পূৰ্ণ উত্তৰটো উলিয়াব দিও না অনলি আমাক ৰাশিটো লিখিব দিছে ঠিক আছে গতিকে এইটোৱে আৰু 2ৰ এনসাৰ এইবাৰ আমি আহিছোঁ 3 নম্বৰলৈ 3ত কৈছে যে কাষত দেখুওৱা
চিত্ৰখনৰ পৰা বলৰ সংখ্যা ইয়াতে যে দেখিছে বলৰ সংখ্যা এটা সৰল আৰু জটিল পাটিগণিত ৰাশিত প্ৰকাশ কৰিব দিছে ঠিক আছে গতিকে মানে সৰল হলে কি হ'ব আমাৰ 3 নম্বৰ সলিউশন ঠিক আছে আমাক দুটা এটা সৰল পাটিগণিত ৰাশিত প্ৰকাশ কৰিব দিছে আৰু এটা জটিল গতিকে আমি এনেকৈ লিখিম যে কি সৰল পাটিগণিতীয় ঠিক আছে সৰল পাটিগণিতীয় ৰাশি মানে সৰল পাটিগণিতীয় ৰাশিটো আমাৰ কি হ'ব দে কোৱাচোন তোমালোকে সৰল পাটিগণিতীয় ৰাশি তোমালোকে ইয়াতে চোৱা এডালত 1 2 3 4 5 হয় না 5 ইয়াতে 1 2 3 4 5 6 1 2 3 4 5 6 7 তাৰ পিছত ইয়াতে 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 7 1 2 3 4 5 গতিকে তোমালোকে চোৱা কিছুমান হলাত 5 টাকে আছে কিছুমান হলাত 6 টাকে আৰু কিছুমান হলাত 7 টাকে গতিকে প্ৰথম হলাডালত কিমানটা আছিল 5টা আছিল ঠিক আছে নেক্সট হলাডালত 6টা মানে গোটেইকিটা যোগ কৰিব লাগিব মানে পাটিগণিত ৰাশিটো লিখিব দিছে অকল ৰাশিটো লিখিম ঠিক আছে তাৰপিছত নেক্সট হলাডালত কিমানটা আছিল নেক্সট হলাডালত তোমালোকৰ 7টা আছিল ঠিক আছে নেক্সট হলাডালত 7টা আছিল তাৰ পিছত আৰু তাৰে আমাৰ নেক্সট হলাডালত কিমান আছে 5টা আছিল ঠিক আছে 5টা আছিল তাৰে পিছত আৰু তাৰে নেক্সট হলাডালত 6টা আছিল ঠিক আছে 5টা নেক্সট হলাডালত 1 2 3 4 5 6 1 2 3 4 5 6 নেক্সট হলাডালত 6টা আছিল তাৰে নেক্সট হলাডালত কিমানটা আছিল 7টা আছিল আৰু তাৰে নেক্সট হলাডালত 5টা আছিল গতিকে এটো হৈছে আমাৰ সৰল পাটিগণিতীয় ৰাশি ঠিক আছে কিন্তু আমাক আৰু এটা লিখিব দিছে যে কি জটিল পাটিগণিতীয় ৰাশি গতিকে আমি এবাৰ লিখিম কি জটিল পাটিগণিতীয় ৰাশি ওকে জটিল পাটিগণিতীয় ৰাশিটো কেনেকুৱা হ'ব তুমি চোৱা 5 টাকে কেইডাল হলাত আছিল একডাল দুইডাল তিনি মানে 5 টাকে কেইডাল হলাত আছিল তিনটা 5 into 3 প্লাস 6 টাকে কেইডাল হলাত আছিল দুটা ন 6 into 2 তাৰ পিছত প্লাস মানে গোটেইকিটা যোগ কৰিব লাগিব আৰু তাৰ পিছত 7 টাকে কিমানডাল হলাত আছিল 7 টাকে মনি কিমানডাল হলাত আছিল দুডাল হলাত গতিকে এটুই আৰু ৰাখি বুজি পাইছা তোমালোক মানে বাকি আৰু মানে হেই কত থাকবা নালগে আৰু গম পাইছা অনলি ৰাখিটো লিখিব দিছে অনলি ৰাখিটোৱে লিখিছো গতিকে এটুই আছিল আমাৰ 2.5 আশা কৰোঁ মানে তোমালোকে বুজি পালা আৰু গতিকে এবাৰ আমি আহিছো কি হলে 2.6 হলে আমি এবাৰ আলোচনা কৰিম 2.6 এক নম্বৰটো কৈছে যে তলত দিয়া পাটিগণিত ৰাশিবোৰৰ পাটিগণিত ৰাশিবোৰৰ বন্ধনী অপহৰণ কৰা ঠিক আছে আমাক কি কৰিব দিছে বন্ধনী অপহৰণ কৰিব দিছে এতিয়া চোৱা এটো দিয়া আছে যে আমাক কি 12 + 4 - 3 গতিকে 12 + 4 বন্ধনী অপহৰণ কৰিব দিছে মানে বন্ধনী গুচাব দিছে প্লাস গতিকে ইয়াতে আকৌ মানে এটা প্লাস প্লাস 4 হ'ব প্লাস মাইনাস গতিকে অনলি আমি বন্ধনীটো গুচাই দিলে হ'ল বাকি ইয়াৰ সম্পূৰ্ণ মানটো উলিয়াব নালাগে ঠিক আছে এটুৱে তাৰ পিছত বি টুত কি দিয়া আছে আমাক 30 - 5 - 2 এনেকৈ আছে ঠিক আছে গতিকে এটো কি হ'ব আমাৰ 30 মাইনাস আছে নহয় প্লাসে মাইনাসে -5 হে হ'ব মাইনাসে +2 হ'ব ঠিক আছে গতিকে এটুৱে আমাৰ এনসাৰ হ'ব বাকি আৰু কৈ থাকিব নালাগে C2 আছে আমাৰ 45 - 10 + 5 এনেকৈ আছে গতিকে এটো হ'ব আমাৰ 45 গতিকে মাইনাস আছে -10 হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব -5 হ'ল গতিকে এটো এনসাৰ তাৰপিছত D2 আমাৰ কিমান আছে D2 আছে যে আমাৰ 16 + 6 + 2 ইয়াৰে বন্ধনীটো গুচাই দিলে হ'ল 16 + 6 + 2 গম পাইছা এটো হ'ব আমাৰ এনসাৰ একদম ইজি ইটোত আছে 5 মাইনাস ব্ৰেকেট -4 + 9 গতিকে ইয়াতে হ'ব আমাৰ 5 মাইনাসে +4 আকৌ প্লাসে মাইনাসে -9 এটো এনসাৰ হ'ব ঠিক আছে তাৰপিছত F2ত আমাক কি দিছে চোৱা F2ত দিছে যে আমাক 7 - -12 - 10 এটো হ'ব আমাৰ 7 মাইনাসে +12 আকৌ মাইনাসে +10 এটো এনসাৰ হ'ব বুজি পাইছা তোমালোক গতিকে একৰ গিটা একদম ইজি জাস্ট আমি ব্ৰেকেটটো গুচাব লাগে কেনেকে প্লাসে মাইনাসে এটো শিকি আহিছা গতিকে বাকি খিনি কৰিব দিছে বেলেগে একো নাই তাৰ পিছত এইবাৰ আমি আহিছো 2 নম্বৰলে 2 নম্বৰত কি কৈছে যে আমাক তলত দিয়াবোৰৰ মানে শুদ্ধ নে অশুদ্ধ লিখিব দিছে গতিকে এতিয়া আছে শুদ্ধ নে শুদ্ধ হ'ব চাব লাগা হলে আমি কি কৰিব লাগিব হয়না আমি এতিয়া এক নম্বৰটো দিয়া আছে আমাক 3 - 4
ব্ৰেকেট 4 - 1 ইকুৱেল টু 3 - 4 - 1 গতিকে এইটো আমাক শুদ্ধ নে অশুদ্ধ ক'ব দিছে আমি যদি শুদ্ধ নে অশুদ্ধ ক'ব যাওঁ তেতিয়া আমাৰ কি হ'ব চাই লোৱা তোমালোক 2 নম্বৰৰ a2 2ৰ a ঠিক আছে 2ৰ a2 দিছে আমাক 3 - 4 - 1 ইকুৱেল টু 3 - 4 - 1 এনেকৈ আছে ঠিক আছে তাৰপিছত 3 ইয়াতে চোৱা দুটা কৈছে যে ইকুৱেল দি আছে মানে সমান বুলি কৈছে এতিয়া চোৱা তুমি 3 মাইনাস আছে কি হ'ব ইয়াতে প্লাস আছে ন প্লাসে মাইনাসে মাইনাসে প্লাসে মাইনাস আকৌ মাইনাসে মাইনাসে প্লাস হল ঠিক আছে তাৰপিছত 4 ৰ পৰা 3 গলে কিমান হ'ব -4 + 3 -1 হ'ব আৰু ইয়াতে আমাৰ +1 আছে গতিকে +1 -1 কেনসেল গলে ইকুৱেল টু 0 আৰু এফালে কিমান হ'ব তুমি চোৱা 3 গতিকে -4 -1 কিমান হ'ব -5 হ'ব 3 - 5 কিমান হ'ব আমাৰ -2 হ'ব মানে না কিমান হ'ব -2 গতিকে এইফালে পালো আমি -2 এইফালে পালো আমি 0 গতিকে দুটা বস্তু সমান হয় নেকি সমান নহয় তাৰ মানে এটো আমাৰ কি অশুদ্ধ আমাৰ এটো হ'ব আমাৰ অশুদ্ধ ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছো বি নম্বৰলে বি টোত কৈছে যে 3 - 4 + 1 ইকুৱেল টু 3 - 4 - 1 এই দুটা বস্তু আমাক সমান বুলি কৈছে গতিকে তুমি চোৱা এটো যদি মই ভাঙো 3 - 4 প্লাসে মাইনাসে -1 ইয়াতো আছে 3 - 4 - 1 গতিকে দুটা বস্তু সমান হলছি না নাই হলছি তাৰ মানে এটো কি আমাৰ শুদ্ধ এবাৰ সি টোত আহিছো আমি সি টোত কৈছে যে আমাক 3 + 4 - 1 ইকুৱেল টু 3 + 4 - 1 গতিকে ইয়াতে তুমি চোৱা ইয়াতে কি হ'ব আমাৰ ইয়াতে কি হ'ব আমাৰ 3 + 4 প্লাসে মাইনাসে -1 ইয়াতো আছে আমাৰ 3 + 4 - 1 গতিকে দুটা বস্তু আমাৰ সমান হলছি নে নাই তাৰ মানে এটো কি হ'ব আমাৰ শুদ্ধ হ'ব বুজি পাইছা একেবাৰে ইজি ডি টোত কি কৈছে আমাক ডি টোত কৈছে যে 3 + 4 + 1 ইকুৱেল টু 3 - 4 + 1 তুমি চোৱা এতিয়া ইয়াতে হ'ব 3 + 4 + 1 ব্ৰেকেট উঠে দিলু প্লাসে প্লাসে +4 প্লাসে প্লাসে +1 ইকুৱেল টু 3 - 4 + 1 এফালে আছে 3 + 4 + 1 ইয়াতে আছে 3 - 4 + 1 obviously কি না দুটা বস্তু সমান নহয় তাৰ মানে এটো হ'ব আমাৰ কি অশুদ্ধ বুজি পাইছা এটো এনসার আৰু তোমালোক গমে পাইছা তাৰপিছত এইবাৰ আমি আহিছো কি 3 নম্বৰলে ঠিক আছে 3 নম্বৰতে আমাক কি কৈছে তোমালোকে চাই লোৱা তিনিটোত কৈছে যে খালি বাকচত যোগ বা বিয়োগ মানে যি হয় আৰু উপযুক্ত চিন সংখ্যা বহুৱাব দিছে গতিকে এইবাৰ আমি এটো কৰিম এতিয়া চোৱা আমাক 3 নম্বৰৰ যেটো a আছে 3 নম্বৰৰ a টোত দি আছে যে 12 - 3 - 1 ইকুৱেল টু 12 তাৰ পিছত ইয়াতে আমাক সি নেবহাব দিছে বেলেগটো বহাব দিয়া না এই খালি ঠাই কিটাত প্লাস হ'ব নে মাইনাস হ'ব হেতু বহাব দিছে 3 প্লাস ঠিক আছে আৰু মানে কি বহাব দিছে আৰু উপযুক্ত সংখ্যা বহাব দিছে ঠিক আছে গতিকে এতিয়া চোৱা ইয়াতে আছে 12 তাৰপিছত -3 টো থাকিলে 3 আৰু এতে কিমান হ'ব আমাৰ 3 ইয়াতে আমাৰ এটো চোৱা মই যদি মাইনাসে ইয়াতে কি 12 - 3 না প্লাস আকৌ মাইনাসে কি +1 গতিকে ইয়াতো কি আছিল 12 টো আহিলে -3 গতিকে কি হ'ব বাকি থাকিল 1 গতিকে খালি ঠাইটোত আমাৰ কিমান হ'ব 1 ঠিক আছে বুজি লৈ যাবা বি টোত কৈছে যে 7 তাৰ পিছত খালি বাকচ থাকিল 3 + 2 ইকুৱেল টু 7 মাইনাস থাকিল বাকচ থাকিল আকৌ -2 থাকিল কি হ'ব হেতু হচ্ছে গতিকে তুমি নিজে ভাবা 7 হয়না 7 তাৰ পিছত আমি এনেকুৱা কি চিন দিলে সমান হ'ব তুমি নিজে চোৱা ইয়াতে যদি মই এটা যদি কি দিও মাইনাস চিন দিও ইয়াতে মাইনাস দিলে হেতুৰ সমান হ'ব তুমি চাবা 7 - 3 মানে প্লাসে মাইনাসে মাইনাস আকৌ প্লাসে মাইনাসে -2 হল গতি ইয়াতো সেম নহল 7 -2 টো থাকিলে 3 দিলে -2 সমান হল বুজি পাইছা গতিকে খালি ঠাইটোত আমাৰ কিমান হ'ব আমাৰ এখানেত -3 হ'ব আৰু এই বাকচটোত মাইনাস হ'ব সি টোত কি কৈছে আমাক চোৱা সি টোত আছে যে 10 + 6 - 1 ইকুৱেল টু 10 খালি বাকচ থাকিল আকৌ ব্ৰেকেট বাকচ -1 গতি তুমি চোৱা ইয়াতে খালি বাকচ গিটাত কি হ'ব আমাক হেতুই হচ্ছে 10 + 6 - 1 আছে না আছে গতিকে ইয়াতো আমাৰ কি আছে 10 টো আছে থাকলে আমাক লাগে কি 10 তাৰ পিছত প্লাস চিনটো না প্লাস বাকি ইয়াতে 6 দিলে 6 - 1 সেম টু সেম ভ্যালুই দেখিল এতে হ'ব প্লাস এতে হ'ব 6 ঠিক আছে এইবাৰ আমি আইছো ডি টুলে ডি টুত আছে নেকি খালি বাকচ মাইনাস চিন আছে 12 - 4 ইকুৱেল টু 30 - 12
ইয়াতে মাজত খালী বাকচ আৰু ইয়াতে থাকিল আমাৰ 4 ঠিক আছে আৰু ইয়াতে থাকিল আমাৰ কিমান 4 মানে প্ৰশ্নটো যি আছে মই সেই পাতি লৈছো d2 এটা তুমি নিজে চোৱা ঠিক আছে ইয়াতে আছে আমাৰ 30 - 12 হয়না গতিকে ইয়াতে 30 আছে ইয়াতে কি নাই আমাৰ 30 নাই গতিকে 30 দিয়াৰ লগে লগে বস্তুটো মিলি গ'ল 30 প্লাসে মাইনাসে -12 হল মাইনাসে মাইনাসে +4 হল ইয়াতে 30 হল -12 হল লাগে কি জাস্ট 42 আছে প্লাস চিহ্নটো নাই প্লাস চিহ্নটো দিলে +4 আহিল তাৰ মানে এটো বাকচত প্লাস হ'ব আৰু ইয়াতে আমাৰ 30 হ'ব গম পাইছানে তলৰ বিলাক মই বুজি পোৱাৰ কাৰণে কৈ যাইছো কিন্তু তোমালোকক মানে কেনেকৈ হল আৰু হেতু বুজি ইটোত কি কৈছে আমাৰ 25 - 10 তাৰ পিছত তেনেকৈ থাকিল 3 = আকৌ খালি বাকচ থাকিল -10 - 3 এনেকৈ আছে গতিকে তুমি নিজে চোৱা ইয়াতে আছে আমাৰ 10 - 3 গতিকে ইয়াতে মই -3 দিলো গতিকে ইয়াতে 25 আছে হয়না ইয়াতে আমাৰ কি নাই 25 না অনলি 25 টো বই দিলে হল হয়নে নাই বাকিটো বেলেগ টানে একোই নাই ঠিক আছে কিন্তু এইখিনিতে মানে আমাৰ এটা বস্তু আমাৰ যেহেতু ইয়াতে কি আছে আমাৰ ব্ৰেকেট চিন আছে গতিকে ইয়াতে প্লাস হ'ব ঠিক আছে কাৰণ 25 - 10 + 3 কাৰণ 25 - 10 - 3 কাৰণ ইয়াতে দিতেই মই প্লাস দিলে 25 - 10 + 3 দিলে 25 - 10 প্লাসে মাইনাসে -3 হ'ব বুজি পাইছা নে বস্তুটো হেকাৰণে এটা 25 - 10 + 3 = 25 - 10 - 3 এনেকৈ তাৰপিছত f2 চোৱা এবাৰ আমাক f2ত কি কৈছে f2ত কৈছে যে 5 মাইনাস ব্ৰেকেট বাকচ প্লাস 2 ইকুৱেল 5 বাকচ 3 - 2 এনেকৈ আছে ঠিক আছে তাৰপিছত তুমি নিজে চোৱা ইয়াতে কি হ'ব আমাৰ ইয়াতে আমাৰ কি নাই ইয়াতে 5 আছে ইয়াতেও 5 আছে ইয়াতে কি আছে আমাৰ ইয়াতে আমাৰ কি আছে -2 আছে গতিকে ইয়াতে আমি এনেকুৱা কি দিব লাগিব 3 দিব লাগিব 3 দিব লাগিব ঠিক আছে কি দিব লাগিব আমি 3 দিব লাগিব তেতিয়াই আমাৰ বস্তুটো মিলি যাব আৰু ইয়াতে আমি মাইনাস চিহ্নটো দিলে মিলি যাব কিয় জানা গতিকে ইয়াতে আছে 5 মাইনাস ইয়াতে 3 দিয়াৰ লগে লগে -3 হল আকৌ প্লাসে মাইনাসে -2 হল গতিকে ইয়াতে 5 -3 দিয়াৰ লগে লগে -3 আৰু -2 আছে মানে দুটা বস্তু সমান ইকুৱেল কৰবা লাগে ন গতিকে সেই হিচাপত খালি ঠাইটো আমি তেনেকৈ মিলাব লাগিব গতিকে খালি ঠাই কিটা তোমালোকৰ এই আছিল বুজি পাইছা ন তোমালোক গতিকে এবাৰ তুমি চোৱা 4 নম্বৰটোত কৈছে যে তলৰ পাটিগণিতৰ ৰাশি দুটাৰ মান নিৰ্ণয় কৰি সমান হলে ইকুৱেল চিন আৰু সমান নহলে মানে নট ইকুৱেল হেতু চিন বহাব দিছে ঠিক আছে গতিকে আমি কৰি চাম সমান হয় নে নহয় সমান হলে সমান চিন আৰু সমান নহলে আমাৰ মানে সমান চিনটো কাটি দিলে হল আৰু নট ইকুৱেল বুলি কয় গতিকে 5 - 3 - 1 আছে ইয়াতে আমাৰ মাজত বাকচটো দিছে তাতে সমান হলে সমান চিন সমান নহলে সমান চিনটো কাটি দিব দিছে ঠিক আছে গতিকে ইয়াতে চোৱা 5 কি হ'ব আমাৰ আমি যদি কৰি চাও -3 হ'ব আকৌ মাইনাসে মাইনাসে +1 হ'ব ইয়াতে আছে 5 - 3 - 1 দুটা বস্তু সমান নেকি নহয় গতিকে ইয়াতে আমাৰ নট ইকুৱেল চিন হ'ব ঠিক আছে তাৰপিছত এবাৰ আমি b2 কৰি চাম b2ত আছে যে তোমাৰ কি 7 + 8 - 3 মাজত এনেকৈ বাকচ আছে এতে আছে আমাৰ 7 + 8 - 3 গতিকে ইয়াতে তুমি চোৱা কি হ'ব আমাৰ 7 + 8 - 3 ইয়াতে হ'ব 7 + 8 - 3 মানে দুটা বস্তুৱে প্ৰায় সমান সমান হয় নে নাই গতিকে আমি ইয়াতে সমান চিন বহাব পাৰিম ঠিক আছে এবাৰ আমি আহিছো c-টোত কৈছে যে 1 - -1 ইয়াতে আমাৰ মাজত বাকচ থাকিল ইয়াতে 1 + 1 - 1 তেনেকৈ থাকিল তাৰপিছত গতিকে তুমি চোৱা 1 মাইনাসে মাইনাসে +1 আকৌ মাইনাসে মাইনাসে +1 ইয়াতে 1 + 1 - 1 সমান নেকি নহয় ইয়াতে তিনটা 1 প্লাসত আছে এটো মাইনাসত আছে গতি ইয়াতে হ'ব আমাৰ নট ইকুৱেল ঠিক আছে তাৰপিছত এবাৰ আমি d2 চাম ঠিক আছে d2ত আমাক কি কৈছে 13 - 10 + 3 তাৰপিছত বাকচ আছে 13 - 10 - 3 এনেকৈ আছে না গতিকে এটা তুমি নিজে চা 13 - 10 + 3 13 - 10 মাইনাসে মাইনাসে প্লাস গতিকে দুটা বস্তু সমান হৈছে নে নাই অবভিয়াসলি সমান গতিকে ইয়াতে আমাৰ সমান চিন হ'ব ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছো ইলে ইটোত আমাক কৈছে যে দিছে যে 8 + 7 - 1 তাৰ মাজত বাকচ আছে 8 - 7 - 1 কি হ'ব আমাৰ 8
প্লাছ 7 মাইনাছ 1 ইয়াতে আছে 8 মাইনাছ 7 মাইনাছ 1 তুমি চোৱা দুটা বস্তু সমান অবভিয়াছলি সমান নহয় সেইকাৰণে ইয়াতে হ'ব আমাৰ নট ইকুৱেল ঠিক আছে তাৰপিছত f2ত কি দিছে আমাৰ চা f2ত আছে যে 3 মাইনাছ 7 মাইনাছ 5 মাজত বাকচ থাকিল 3 মাইনাছ 7 প্লাছ 3 মাইনাছ 7 প্লাছ 5 গতিকে 3 মাইনাছ 7 মাইনাছে মাইনাছে প্লাছ 5 ইয়াতে থাকিল 3 মাইনাছ 7 প্লাছ 5 দুটা বস্তু সমান হৈছে নে না হৈছে মানে ইয়াতে আমাৰ সমান চিন হ'ব ঠিক আছে তাৰপিছত গতিকে এইটোৱে আছিল 4 নম্বৰৰ বুজি পাইছা তোমালোক তাৰপিছত এইবাৰ আমি আহিছো 5 নম্বৰলে 5 নম্বৰত কৈছে যে স্তম্ভ a দিয়া আছে আৰু 1 দিয়া আছে স্তম্ভ 2 দিয়া আছে দিলে কোনগিটা বস্তু সমান হ'ব মানে ইয়াতে যে 20 + 7 + 4 গতিকে 20 + 7 + 4 তো কাল লগত সমান হ'ব ইয়াৰ লগত চাইছো নাই সমান নহয় বা এটোৰ লগত মানে গোটেই গিটাক মিলে চাইছো কোনো কাৰৰ লগত সমান এটাই সমান হয় কি এটোৰ লগত সমান হয় মানে এটো কিউৰ লগত হয় গতিকে 20 + 7 + 4 20 + 7 + 4 দুটা বস্তু সমান হয় তাৰমানে এটা অপচন দিয়া আছে a2 হ'ব না b2 হ'ব c2 হ'ব না d2 হ'ব কোনটো হ'ব শুদ্ধ অপচন আমাৰ b2 হ'ব গতিকে b2 আমাৰ ৰাইট এনসাৰ বুজি পাইছা তোমালোক একদম ইজি মানে টেনচন কৰিব নালাগে লাই লাই বুজি থাকা আৰু তোমালোক যদি মোৰ চেনেল নতুনকৈ আছে চেনেলটো এটা মানে সাবস্ক্ৰাইব কৰি থোৱা আৰু লাইকটো কৰি থোৱা ঠিক আছে গতিকে এইবাৰ আমি আহিছো 6 নম্বৰলে 6ত কৈছে যে তলৰ প্ৰশ্নসমূহত ৰাশিটোত 4 চুকত 4টাকৈ বিকল্প দিয়া আছে শুদ্ধটো বাছি উলিওৱা মানে 4টাকৈ বিকল্প মানে কি ইয়াতে আছে আমাৰ 6 - 4 হয়নে ইয়াতে আমাক দিয়া আছে 6 ব্ৰেকেট -4 -1 গতিকে আমাক উত্তৰ গিটা ইয়াতে দিয়া আছে আৰু গতি তুমি নিজে চোৱা 6 - 4 কিমান হ'ব কৰি দি আছো বাৰু এইটো তোমালোকক কিতাপত তেনেকে ক'লে বুজি নাপাবা বুজি লোৱা সো এইটো দিয়া আছে যে আমাক কিমান 6 - 4 - 1 তাৰ পিছত এনেকে চাৰো সাইডে অংকে 4টা আনসাৰ দি আছে এটা দিয়া আছে আমাক 2 এটা দিয়া আছে আমাক 4 এটা দিয়া আছে আমাক 3 আৰু এটা দিয়া আছে আমাক 1 কোনটো উত্তৰ তুমি নিজে চোৱা 6 মাইনাস এনেকে দিয়া আছে না 6 - 4 হল মাইনাসে মাইনাসে +1 গতিকে কিমান হ'ব আমাৰ তুমি কোৱা কিমান হ'ব 6 ৰ পৰা 4 গলে 2 2 1 3 উত্তৰ আমাৰ কোনটো হ'ব আমাৰ 3 হ'ব ঠিক আছে 3 হ'ব ওকে তাৰ পিছত এইবাৰ আমি বি লে আহিছো বিত কিমান দিয়া আছে আমাক 10 + 3 - 1 এনেকে আমাক দিয়া আছে আৰু চাৰো ফালে 4টা আমাক এনসার দিয়া আছে এটা দিয়া আছে আমাক 14 এটা দিয়া আছে আমাক 12 তাৰ পিছত এটা দিয়া আছে আমাক 11 আৰু এটা দিয়া আছে আমাক 13 আছে নে নাই তুমি কোৱা obviously দিয়া আছে গতিকে আমি যদি এইখিনি ভাঙো 10 + 3 - 1 কিমান হ'ব আমাৰ 10 3 কিমান 13 10 3 13 13 পাই এক গলে 12 গতিকে শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব এইটো হ'ব 12 এইটো হ'ব আমাৰ ঠিক আছে ঠিক তেনেদৰে গোটেই গিটা ক্যালকুলেশন কৰি কেনে মই দিছো আৰু ইয়াৰে আমাৰ 3 2 হ'ব ইয়াৰে আমাৰ 12 2 হ'ব তাৰ পিছত এইটো যদি ক্যালকুলেশন কৰিছা আমি এনেকে 0 হ'ব আৰু এইটোৰ আমাৰ 8 হ'ব তাৰ পিছত ই2ৰ আমাৰ কিমান হ'ব 18 হ'ব আৰু f2ৰ আমাৰ কিমান হ'ব আমাৰ 6 হ'ব বুজি পাইছা তোমালোক একদম ইজি তোমালোকে কিতাপৰ পৰা এনেকে চিন দি লবা আৰু তুমি বাকি বিলাক মানে অকল কিতাপত চিন দিলে নহব তোমালোকে বস্তুবিলাক বুজি লব লাগিব যে কেনেকে হল কিয় হল কৰ পৰা আহিল কেনেকে আহিল তেতিয়া তোমালোকে ম্যাথছটো বুজি পাবা এনে আৰু মানে জেনি তেনি তেনেকে ম্যাথছ বুজি নপোৱা দেই ঠিক আছে গতিকে এবাৰ আমি আহিছো 7 নম্বৰলে 7 নম্বৰত কৈছে যে উপযুক্ত স্থানত বন্ধনী ব্যৱহাৰ কৰা উপযুক্ত স্থানত আমাক বন্ধনী ব্যৱহাৰ কৰিব দিছে গতিকে এনেকুৱা বন্ধনী আমি চাই লও গতিকে এতিয়া 7 নম্বৰটোৰ এইটো দিয়া আছে আমাক 14 - 2 - 8 = 30 উপযুক্ত স্থানত বহাব দিছে গতিকে তুমি নিজেও চোৱা গতিকে 40 - 2 - 8 এনেকে হলে আমাৰ কিমান হ'ব বন্ধনী বহাব দিছে গতিকে আমাৰ উত্তৰ এইটো হ'ব ঠিক আছে এবাৰ আমি আহিছো বি লে বিটোত কৈছে যে 15 + 8 - 3 = 20 এটো বাৰু 30 এনেকে লিখবা আৰু শুদ্ধ ফাইনাল আনসাৰটো আমাৰ এই গোটেইখিনি লিখবা আৰু তাৰপিছত বিটোত দিয়া আছে 15 + 8 - 3 = 20 গতিকে তোমালোকে নিজে চোৱা উপযুক্ত স্থানত কেনেকৈ হ'ব আমাৰ 15 + 8 - 3 = 20 ঠিক আছে এই দুটা প্লাসত আছে কাৰণে ইহতক এটাৰ ভিতৰত ৰাখিছো আৰু মাইনাসটো এক্সট্ৰা কৰি ৰাখিছো ঠিক আছে তাৰপিছত c2 আমাৰ আছে যে 27 - 12 + 10 = 25 গতিকে এইটো কি হ'ব আমাৰ 27 - 12 + 10 = 25 এনেকে হ'ব ঠিক আছে তাৰপিছত d2 নম্বৰ কেনেকে হ'ব -2 + 2 - 5 = -5 এনেকে আছে আমাৰ
গতিকে এইটো আমাৰ কেনেকৈ হ'ব জানানে এইটো হ'ব আমাৰ -2 + 2 -5 = -5 তাৰ মানে উপযুক্ত স্থানত বন্ধনী বহাব দিছে গতিকে শুদ্ধ উত্তৰ আমাৰ এইটো হ'ব বুজি পাইছা তোমালোক গতিকে তোমালোকক মই এই চেপ্টাৰটোৰ মই গোটেইখিনি গণিত মানে অতি সহজ পদ্ধতিত ভালদৰে কৰি দিছো মানে আশা কৰো তোমালোকে বুজি পাইছা মানে না গোটেইখিনি গণিত মই কি ধুনীয়াকৈ তোমালোকক কৰি দিলো তোমালোকক 2.1 ৰ পৰা মই 2.6 লৈকে গোটেইখিনি কৰি দিছো ঠিক আছে গতিকে আশা কৰো তোমালোকে ভিডিঅটো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ বাবে এটা সৰুকে কমেন্ট কৰিব ঠিক আছে আজিলৈকে আহিছো ধন্যবাদ